কি হ'ল হৈছিল কি হ'ল ইমান দেৰি কৰি দিছে MLA চাৰে লেট্ৰিনৰ বাথৰুম মুকলি কৰি দিলে পাই গ'ল মই তোক কোৱা নাছিলো তই যা বুলি তই ক'লে এনেও কামটো হ'ব যা ব'ল কাৰোবাৰ আকৌ বিয়া চিয়া ওলাইছে নেকি নাই কৃষ্ণ কওকচোন আমি মানে আপোনাৰ ওচৰলৈ ক্ষমা বিচাৰিহে আহিছিলোঁ ক্ষমা আমি মানে নকৰিবলগীয়া অপৰাধ এটা কৰিছিলোঁ কি চুক খুৱাই খাইছিলে জানো কি কাম মই বুজা নাই তাৰমানে যোৱা ভাদ মাহত আপোনাৰ লগত ঘটা আটাইতকৈ বেয়া কামটো আমি কৰিছিলোঁ অভাৱেই মানুহক স্বভাৱ নষ্ট কৰে আমি যিটো পৰিস্থিতিত পৰিছিলোঁ আমাৰ ওচৰত আৰু একো উপায় নাছিল এফালে গোট ৰামনে MLA কি সঁচাকে কি নহয় বোলে কথা নহয় ভাল মানুহ থাকে কিন্তু সি মোক দৰ্শন কৰিব কিয় সি মোক সতীৰ্থ হৰণ কৰিব কিয় বলাই নাহিলি কিয় নাছিলো জানো ডাঙৰ মস্ত কলা কুকুৰ এটা আছে বুলি বৌকে লাগি আহিছে তাৰপিছত কি হ'ল মই নিজে গম নাপাওঁ মনত কিবা মিলাই দিলে নেকি পৃথিৱীত কেতিয়াবা মতা মানুহ দৰ্শন হোৱা শুনিছিলি ময়ো শুনা নাছিলো মোৰ বৰ দুখ লাগিছে উজ্জ্বল দা লাগিলে ঠিকাটোৱে নকৰিলোহেঁতেন কিন্তু তোৰ লগত এনেকুৱা হোৱাত বহুত দুখ পাইছোঁ ককাই আচলতে আমাৰ দুৰ্বস্থাবোৰৰ চবেই সুবিধা আমাৰ সৰলতাবোৰক দুৰ্বলতা বুলি ভাবে নিতু দীপ্তা উজ্জ্বল দাক আমি ন্যায় দিবই লাগিব ধৰ্ষণকাৰীয়ে উচিত শাস্তি পাবই লাগিব আমি জোৰ দিম জোৰ হয় কিডাল কৰিবি একোডাল কৰিব নোৱাৰ কেলে নোৱাৰিম আকৌ তই যদি সঁচা বিদুৰ ভাই হয় নহয় তোৰ বুকুত দম থাকিব লাগিব বল বিদুৰ ভাই প্ৰতিশোধ ল'ব কিডাল কৰিবি ফেচবুকত পোষ্ট দিবি আন্দোলন কৰিবি FIR দিবি নিজে গৈ মাৰপিট কৰিবি চুৰ কৰি চুৰ চিৰিয়াছলি কৈছোঁ কৰিবি এইজনক চোৱা সকলো সমস্যা সমাধান নকল চুৰ তই দেখোন কলি আমি একো কৰিব নোৱাৰোঁ গতিকে সেইটো কাম কৰোঁ যিটো কাম কৰাৰ আমাৰ অভিজ্ঞতা আছে চাবলৈ গ'লে আমাৰ লগতো আজি চুৰেই হৈছে সৎ পথে ঠিকা কৰিবলৈ গ'লোঁ আমাৰ পইচা চুৰ হ'ল চৰকাৰী হস্পিটেলত ভাল সুবিধা নথকাৰ কাৰণে প্ৰাইভেট হস্পিটেলত তোৰ লাখ লাখ টকা খৰচ হ'ল চাবলৈ গ'লে এইখিনি সুবিধা তই চৰকাৰী হস্পিটেলত পোৱাটো উচিত আছিল কাৰণ তাৰ কাৰণে তই মই আমি সকলোৱে চৰকাৰক টেক্স দিওঁ যেতিয়াই তই পাবলগীয়া বস্তু এটা তোৰ দুৰ্বলতাৰ সুযোগ লৈ আনে কাঢ়ি লয় তাকেই চোৰ বুলি কয়
ইয়াত সময়ত চিকিৎসা কৰিবলৈ নহা ডক্তৰজনো চোৰ, ৰাস্তাত আলকেইটা কমকৈ দিয়া ঠিকাদাৰজনো চোৰ, ঠিকাদাৰজনৰ পৰা কমিশ্যন পোৱা ইঞ্জিনিয়াৰজন MLA হ'ব। আমি কৰিম তাৰ সম্পত্তি ধৰ্ষণ। জানো পাই তহঁতে এইবোৰ কিনো বুদ্ধি দিয়। মই নিজে পাহৰি থাকিলো চোৰে আছিলো নে পুলিচে আছিলো। নিজৰ মাজতে চোৰ পুলিচ খেলি থাকিবলগীয়া হয়। পিছে চোৰ কৰিবি কি? MLA ঘৰততো বহুত চিকিউৰিটি থাকে। আৰু 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 ডাঙৰ কোলাক দেই। মোৰ এটা আইডিয়া আছে বুলিন। সেইদিনা যে ওচৰলৈ MLA ঘৰত থবলৈ গৈছিলো, মজা মজা মজা। সেইদিনা যে আমি উজ্জ্বল দাক লৈ MLA ঘৰলৈ গৈছিলো, উজ্জ্বল দা ভিতৰলৈ যোৱাৰ পিছত আমি অকণমান দূৰলৈ পেচাব কৰিবলৈ ওলাই গৈছিলো। পেচাব কৰিবলৈ লওঁতেই বিজুলী পোহৰত দেখিলো এখন প্ৰকাণ্ড হাতী মাৰি